কেইখনমান গাড়ী আছিলে, এখন এফালে i20 আছে, এখন 163, এফালে গ্ৰেণ্ড i10 স্পৰ্টছ এখন আছে, পুছ বুটন ষ্টাৰ্ট 2014 মডেল। এখনৰ দামটো হৈ গ'ল আপোনাৰ 245। এফালে ইয়ন এখন আছে, মই ফুল ভিডিঅ' দিম। ইয়নখনৰ দামটো হৈ গ'ল আপোনাৰ 145। আৰু ইফালে এখন চেণ্ট্ৰো আছে। গোটেইকেইখন গাড়ীত AC পাব হা, আপোনালোকে গোটেইকেইখন AC, পাৱাৰ ষ্টিৰিং, পাৱাৰ উইণ্ডো গোটেইকেইখন গাড়ীত পাব। আৰু চব ইনক্লুডিং ডকুমেণ্টছৰ সৈতে পাব। ডকুমেণ্টছ চব আপ টু ডেট হৈ আছে, প্ৰত্যেকখন গাড়ীতে ডকুমেণ্টছ আপ টু ডেট হৈ আছে। এইফালে এখন চেণ্ট্ৰ'খন পাই যাব, 2005 হয়, 2027লৈকে ৰোড টেক্স আপডেট পাব। এখনৰ দামটো হৈ গ'ল অনলি 75। তাৰপৰা এইফালে এখন গ্ৰেণ্ড i10 পাব। এখন সেইদিনাখন দেখাইছিলে, ফাৰ্ষ্ট অনাৰ ঘৰৰ পৰা কিনা গাড়ী, এগৰাকী লেডি ভাগৰ আছিলে, লেতেৰা হৈ আছে। এখন 2018 চন হয়, এখনৰ দামটো হৈ গ'ল 365। এইফালে এখন আছে, এখন i10, এখন i10 ইৰা হয়, এখন 2030লৈকে ৰোড টেক্স আপ টু ডেট আছে। এখনৰ দামটো হৈ গ'ল অনলি 1,28,000 টকা। তো আপোনালোকৰ যোনখনে পচন্দ লাগে সেইখনে ল'ব পাৰিব। স্ক্ৰীণত ফোন নাম্বাৰ দিয়া আছে, কণ্টেক্ট কৰিব। আহিব লাগিব শিৱসাগৰ প্ৰগতি চাৰিআলি, পিংকি কাৰ ৱৰ্ল্ড। তো মই গাড়ীখন এবাৰ দেখাই দিছোঁ, চাওক, ভালকৈ এটা ভিডিঅ' দিম। তো লুকছ হিচাপত গোটেইকেইখন বঢ়িয়া হৈ আছে, এখনো ধুনীয়া হৈ আছে, খালি লেতেৰা হৈ আছে গাড়ীখিনি। এইফালে ইয়নখনো ধুনীয়া হৈ আছে, এইফালে এখনো ধুনীয়া হৈ আছে। আৰু এইফালে এখন চাওক, এখন i20 হয়, এখনৰ দামটো হৈ গ'ল 163। এইখিনি ক'লোৱে, i20খন ল'ব লাগিব আপোনালোকে কেছত, এখন ল'ব লাগিব কেছত, ফাইনেন্স নহয়, এখন ল'ব লাগিব কেছত। চেণ্ট্ৰ'খনো ল'ব লাগিব অনলি 75,000 টকাত কেছত, অকল ফাইনেন্স হ'ব। এইখন 365, এখন ফাইনেন্স হৈ যাব 5 বছৰৰ কাৰণে। আৰু এখনো ল'ব লাগিব কেছত। তো আপোনালোকে দেৰি নকৰিব, আহিব লাগিব শিৱসাগৰ প্ৰগতি চাৰিআলি, পিংকি কাৰ ৱৰ্ল্ড। স্ক্ৰীণত মোৰ ফোন নম্বৰ দিয়া আছে, যোনখন পচন্দ লাগে আপোনালোকে কণ্টেক্ট কৰিব। ধন্যবাদ।